নমস্কাৰ। আমি লুচেন জিকেৰ অসমীয়া মাধ্যমত আলোচনা কৰি আছিলোঁ। লুচেন জিকেখন ইতিমধ্যে আমি এনচিয়ান হিষ্ট্ৰী সমাপ্তিৰ দিশত আগবাঢ়িছোঁ। তো এটি লেকচাৰ আৰু এটা লেকচাৰ আৰু হ'ব। তো সেইটোৰ পিছত আমি এনচিয়ান হিষ্ট্ৰী কমপ্লিট কৰিম। অ'কে, চ' আমি কি কৰিলোঁ আমি এতিয়া জাষ্ট অলপ মই ছামাৰাইজ কৰিছোঁ। আমি এতিয়ালৈকে পঢ়িলোঁ হৰপ্পা চিভিলাইজেশ্যন, বেদিক এজ পঢ়িলোঁ, তাৰপিছত 16 মহাজনা প্ৰদেশ পঢ়িলোঁ। এইকেইটা চাব টপিক আছে এনচিয়ান হিষ্ট্ৰীৰ। তাৰপিছত আমি পঢ়িলোঁ জৈনিজিম, বুদ্ধিজিম, মৌৰ্য যুগৰ বিষয়ে পঢ়িলোঁ। তাৰপিছত মৌৰ্য যুগৰ পিছৰ আৰু গুপ্ত যুগৰ আগৰ সময়ছোৱাৰ বিষয়ে পঢ়িলোঁ, হয়নে নাই? তো আজি আমি গুপ্ত যুগৰ বিষয়ে পঢ়িম। গুপ্ত যুগত সময়কালত কি কি ইভেণ্ট হৈছিলে, কি কি ইম্পৰ্টেণ্ট ৰজা আছিলে, শাসক আছিলে, আটাইবোৰ আমি তথ্য আজি ইয়াত এইটো লেকচাৰৰ মাধ্যমেৰে পঢ়িম। খুবেই ইম্পৰ্টেণ্ট হয়, গুপ্ত যুগৰ পৰা বহুত কুৱেশ্যন অহা দেখা যায়। চ' আপোনালোকে লেকচাৰটো স্কিপ নকৰিব, ভালদৰে চাই যাব। আৰু ষ্টৰী আকাৰত পঢ়ি যাম, মই আগতে কৈছোঁ ষ্টৰী আকাৰত পঢ়ি যাম, তেতিয়া আমাৰ মনত থাকিব, ভালকৈ হৃদয়ংগম কৰিব পাৰিম। আৰু যিবিলাক ইম্পৰ্টেণ্ট হয় আপোনালোকৰ MCQ টাইপ কুৱেশ্যন আহিব পাৰে, সেইবিলাক মই আণ্ডাৰলাইন কৰি যাম। চ' পলম নকৰি আজি ক্লাছটো আমি আৰম্ভ কৰোঁ আহক। গুপ্ত যুগ কিমান আছিলে সময়কাল? 319 পৰা 540 খ্ৰীষ্টাব্দলৈকে আছিলে, প্ৰায় 260 বছৰ আছিলে। অ'কে, আৰু এতিয়া আমি নেক্সট অলপ ইণ্ট্ৰডাকশ্যন কৰিম, তাৰপিছত আমি ইম্পৰ্টেণ্ট শাসকবিলাকৰ বিষয়ে আৰু ইভেণ্টবিলাক পঢ়িম। 4ৰ্থ শতিকা খ্ৰীষ্টাব্দত মগধত গুপ্ত নামৰ এক নতুন ৰাজবংশৰ উত্থান হয় আৰু উত্তৰ ভাৰতৰ সৰহভাগ অঞ্চলত এক বিশাল ৰাজ্য স্থাপন কৰে। যদিও তেওঁলোকৰ সাম্ৰাজ্য মৌৰ্যসকলৰ দৰে বৃহৎ নাছিল, তেওঁলোকৰ শাসন 200 বছৰতকৈও অধিক কাল চলিছিল। আমি মৌৰ্য বংশ পঢ়িছিলোঁ অলৰেডি। চ' যিসকলে প্ৰথমৰ পৰা লেকচাৰবোৰ চোৱা নাই, কাইণ্ডলি আপোনালোকে প্ৰথমৰ পৰা চাব, 1 by 1 চাব, তেতিয়া বুজি পাব। এই যুগটোক ধ্ৰুপদী যুগ, ক্লাছিকেল এজ বুলিও জনা গৈছিলে, বা প্ৰাচীন ভাৰতৰ সোণালী যুগ বুলিও কোৱা হয়। তো গল্ডেন এজ অফ ইণ্ডিয়া কোনটো কয়? গুপ্ত যুগক কয় দেই, মনত ৰাখিব, গুপ্ত যুগৰ সময়ছোৱাক। আৰু ই হয়তো ভাৰতীয় ইতিহাসৰ আটাইতকৈ সমৃদ্ধিশীল যুগ আছিল। ঠিক আছে, শিলালেখত প্ৰমাণ অনুসৰি এই যুগ ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল গুপ্ত নামৰ এজন ব্যক্তি আছিলে। তেওঁ মহাৰাজ সৰল উপাধি ব্যৱহাৰ কৰিছিলে। মহাৰাজৰ এটা যে চিম্পুল মহাৰাজা উপাধি এটা তেওঁ ব্যৱহাৰ কৰিছিলে, গুপ্ত। গুপ্তৰ পিছত তেওঁৰ পুত্ৰ ঘটোৎকচ সিংহাসনত বহে। মনত ৰাখিব, যি প্ৰথম আছিলে, যি এজন গুপ্ত নামৰ ব্যক্তি আছিল, তেওঁৰ পুত্ৰ এই গুপ্ত যুগৰ প্ৰথম ঘটোৎকচে সিংহাসনত বহে। অ'কে, যিয়ে মহাৰাজ উপাধিও উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে। অ'কে, চ' এইখিনি ইণ্ট্ৰডাকশ্যন পাৰ্ট আছিলে। এতিয়া আমি ৰাজবংশবিলাক চাওঁ, বিতংভাৱে আমি এটা এটা ৰাজবংশ আলোচনা কৰিম। অ'কে, ইম্পৰ্টেণ্ট হয়। প্ৰথম চন্দ্ৰগুপ্ত, এইখিনি সময়ৰ পৰা 319 আৰু 20 খ্ৰীষ্টাব্দৰ পৰাই এই গুপ্ত সাম্ৰাজ্য আৰম্ভ হয় আৰু 540লৈকে থাকে। প্ৰথম আছিলে চন্দ্ৰগুপ্ত, তেওঁৰ সময়ছোৱা আছিলে 319 পৰা 334 খ্ৰীষ্টাব্দ। সমুদ্ৰগুপ্ত 335 পৰা 380 খ্ৰীষ্টাব্দ। ৰামগুপ্ত 380 খ্ৰীষ্টাব্দ, তেওঁ বহুত কম সময়, বিকজ এজন কাপুৰুষ আছিলে, মানে বহুত দুৰ্বল ৰজা আছিলে। তো তেওঁ মানে সকলৰ বিৰুদ্ধে তেওঁৰ পত্নীক মানে সকলৰ ওপৰত হস্তান্তৰ কৰিব বিচাৰিছিলে। তাৰপিছত দ্বিতীয় চন্দ্ৰগুপ্তই এইটোৰ ওপৰত বাধা দিছিল আৰু সকলক পৰাজিত কৰি তাৰপিছত ৰামগুপ্তকো এই দ্বিতীয় চন্দ্ৰগুপ্তই বা বিক্ৰমাদিত্যই হত্যা কৰি সিংহাসনত বহে। আমি পঢ়িম পিছত গোটেই ডিটেইল। বিক্ৰমাদিত্য কেতিয়া? 380 পৰা 414 খ্ৰীষ্টাব্দ। কুমাৰগুপ্ত 415 পৰা 455। তেওঁক মহেন্দ্ৰদিত্য বুলিও জনা গৈছিল। স্কন্দগুপ্ত 455 পৰা 467 খ্ৰীষ্টাব্দ। তাৰপিছত পুৰুগুপ্ত, দ্বিতীয় কুমাৰগুপ্ত, বুদ্ধগুপ্ত, ক্ষমা কৰিব। তাৰপিছত নৰসিংহগুপ্ত,
আৰু তৃতীয় কুমাৰগুপ্ত আছিলে ঠিক আছে তো এইবিলাক শাসক আছিল আমি 8 টাইপৰ শাসক কৰিম আৰু কি ইভেন্ট হৈছিল পঢ়িম সময় টাইম লাইনটো আপোনালোকে মনত ৰাখিব এই তলৰ কেইটা নালাগে বাকি এইকেইটা ইম্পৰ্টেণ্ট হয় প্ৰথম চন্দ্ৰগুপ্ত তাৰপিছত সমুদ্ৰগুপ্ত মোষ্ট ইম্পৰ্টেণ্ট সমুদ্ৰগুপ্ত কি নেপোলিয়ন বুলি কৈছিল হয়নে নাই এই ভাৰতৰ নেপোলিয়ন বুলি তাৰপিছত দ্বিতীয় এই বিক্ৰমাদিত্য টাইম লাইনটো ইম্পৰ্টেণ্ট হয় হা আৰু স্কন্দগুপ্তৰো টাইম লাইনটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব প্ৰথম চন্দ্ৰগুপ্ত 319 পৰা 336 তেওঁ মহাৰাজ ধীৰাজ উপাধি গ্ৰহণ কৰা প্ৰথম গুপ্ত শাসক আছিল ইম্পৰ্টেণ্ট হয় প্ৰথম চন্দ্ৰগুপ্তই মহাৰাজ ধীৰাজ উপাধি লাভ কৰিছিল তেওঁ মিচিলেৰ শাসক শক্তিশালী লিচ্ছভিছসকলৰ পৰিয়ালৰ সৈতে বৈবাহিক মিত্ৰতা স্থাপন কৰি নিজৰ ৰাজ্য শক্তিশালী কৰিছিল এইটো লিচ্ছভি সকলৰ লগত তেওঁ মানে লিচ্ছভিৰ এটা ৰাজকুমাৰী বিয়া পাতিছিল আমি পঢ়িম এতিয়া লিচ্ছভি ৰাজকুমাৰী কুমাৰ দেৱীৰ সৈতে তেওঁ বিবাহে তেওঁৰ অপাৰ শক্তি সম্পদ আৰু প্ৰতিশক্তি কঢ়িয়াই আনিছিল এই লিচ্ছভি যি ৰাজকুমাৰী আছিলে কুমাৰ দেৱী মোষ্ট ইম্পৰ্টেণ্ট হয় কুমাৰ দেৱীৰ আৰু চন্দ্ৰগুপ্তৰ নামত মানে মুদ্ৰা হৈছিলে হা এই সোণৰ মুদ্ৰা তো সেইটো ইম্পৰ্টেণ্ট হয় কোৱেশ্চন আহে ঠিক আছে তো কুমাৰ দেৱীৰ নামটো মনত ৰাখিব তেওঁ পৰিস্থিতিৰ সুযোগ লৈ সমগ্ৰ উৰ্বৰ গংগা উপত্যকা দখল কৰে তেওঁ 1919 বা 20 খ্ৰীষ্টাব্দত গুপ্ত যুগৰ আৰম্ভ কৰে প্ৰথম চন্দ্ৰগুপ্তই মগধ প্ৰয়াগ আৰু সাকেতৰ ওপৰত নিজৰ কৃতিত্ব স্থাপন কৰিবলৈ সক্ষম হৈছিল এইটো মই মেনশ্যন কৰিছোঁ অলৰেডি সোণৰ মুদ্ৰা দিনাৰ মূল প্ৰকাৰ প্ৰথম চন্দ্ৰগুপ্ত আৰু কুমাৰ দেৱী প্ৰকাৰ হয় এই মুদ্ৰা প্ৰকাৰ গুপ্ত যুগত বহুত মুদ্ৰাৰ প্ৰকাৰ হয় আমি পিছত আৰু পঢ়িম বেলেগ শাখৰ বাট প্ৰথম যি সোণৰ মুদ্ৰাৰ হয় প্ৰথম কি হয় চন্দ্ৰগুপ্ত আৰু কুমাৰ দেৱী প্ৰকাৰ হয় হা আৰু পিছতো সোণৰ মুদ্ৰা হ'ব আমি পঢ়িম নেক্সট হৈছে সমুদ্ৰগুপ্ত 335 পৰা 380 খ্ৰীষ্টাব্দ সমুদ্ৰগুপ্ত আছিল এই গুপ্ত বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিলে হা মনত ৰাখিব তেওঁৰ ৰাজত্বকালত আটাইতকৈ বিতং আৰু প্ৰামাণিক অভিলেখ তেওঁৰ ৰাজকবি হৰিসেন ৰচনা কৰা প্ৰয়াগ প্ৰশস্তি এলাহাবাদ স্তম্ভ শিলালিপিত সংৰক্ষিত আছে এই হৰিসেন কাৰ ৰাজকবি আছিলে সমুদ্ৰগুপ্তৰ আছিলে হা মনত ৰাখিব ইম্পৰ্টেণ্ট হয় আৰু তেওঁ কি লিখিছিল ৰচনা কৰিছিলে প্ৰয়াগ প্ৰশস্তি ৰচনা কৰিছিলে বা এলাহাবাদ স্তম্ভ শিলালিপি ওকে প্ৰয়াগ প্ৰশস্তি অনুসৰি তেওঁ এজন মহান বিজয় আছিলে গংগা উপত্যকা আৰু মধ্য ভাৰতত সমুদ্ৰগুপ্ত অঞ্চলসমূহ নিজৰ দখললৈ আনিছিল পৰাজিত ৰজাসকলৰ ৰাজ্যৰ ওপৰত কিন্তু দক্ষিণ ভাৰতত তেওঁ কেৱল বিজয়ৰ স্তম্ভ স্থাপন কৰি সন্তুষ্ট হৈছিল আৰু পৰাজিত শাসকসকলৰ ভূখণ্ড দখল কৰা নাছিল চ' এইটো তেওঁৰ এটা গ্ৰেটনেছ আছিলে তেওঁ মানে ৰজাসকলক মাৰিছিলে যদিও তেওঁলোকৰ ভূখণ্ড দখল কৰা নাছিল অ'কে সমুদ্ৰগুপ্তৰ সামৰিক অভিযানসমূহে V.N. স্মিথে তেওঁক ভাৰতৰ নেপোলিয়ন বুলি বৰ্ণনা কৰাটো যুক্তিসংগত প্ৰমাণ কৰে চ' V.N. স্মিথে এই যি নেপোলিয়ন বুলি কৈছিলে কোনে কৈছিলে V.N. স্মিথে কৈছিলে ভাৰতৰ নেপোলিয়ন বুলি মনত ৰাখিব আৰু তেওঁৰ যিটো সামৰিক যি অভিযানসমূহ আছিলে তো তাৰ কাৰণে সাগৰত জাভা তাৰপিছত সমুদ্ৰা আৰু মলয় দ্বীপপুঞ্জৰ ওপৰত তেওঁৰ অধিপত্যৰ উল্লেখেই সূচায় যে তেওঁৰ এখন নৌসেনা আছিল তো এটা মানে সাগৰত যিহেতু তেওঁ মানে অধিপত্য আছিল তেওঁৰ সাগৰ মানে জলত তো সেইটো প্ৰমাণ কৰে যে তেওঁৰ এটা নেভেল আৰ্মিও আছিল মনত ৰাখিব গুপ্তা যুগৰ নেভেল আৰ্মি কাৰ আছিলে সমুদ্ৰগুপ্তৰ আছিলে কুৱেশ্যন আহিব পাৰে যেতিয়া তেওঁৰ মৃত্যু হয় তেওঁৰ শক্তিশালী সাম্ৰাজ্য পশ্চিমে কুষাণসকলৰ প্ৰদেশ আধুনিক আফগানিস্তান আৰু পাকিস্তান বৰ্তমান আৰু দক্ষিণাত্য বাটাকাটাসকলৰ আধুনিক দক্ষিণ মহাৰাষ্ট্ৰ বৰ্তমান সাম্ৰাজ্যত সীমা স্পৰ্শ কৰিছিল তেওঁৰ সৰ্বশ্ৰেষ্ঠ কৃতিত্ব আছিল ভাৰত বা আৰ্যব্ৰতত সৰভাগ অঞ্চলক ৰাজনৈতিকভাৱে এক শক্তিশালী শক্তি হিচাপে একত্ৰিত কৰা উপাধি ইম্পৰ্টেণ্ট হয় কবিৰাজ অৰ্থাৎ কবিসকলৰ ৰজা প্ৰয়াগ প্ৰশস্তিত আছে কবিৰাজ বুলি তেওঁক জানিছিলে কাৰণ তেওঁ কবিসকলৰ ৰজা আছিলে পৰম ভাগৱত
এইটো নালান্দা টাৰ্ম ফ'ল' ক'ত আছে পৰম ভাগৱত বুলি ক'ত আছে সেইটো কুৱেশ্যন হ'লে অশ্বমেধ পৰাক্ৰম অৰ্থাৎ যাৰ শক্তি অশ্বমেধ যজ্ঞৰ দ্বাৰা প্ৰদৰ্শিত হৈছিল এইটো মুদ্ৰাত আছিলে যি মুদ্ৰা প্ৰচলন হৈছিলে বিক্ৰম অৰ্থাৎ পৰাক্ৰম এইটো মুদ্ৰাত আছিলে সৰ্বৰাজা উচ্ছেদ অৰ্থাৎ সকলো ৰজাক উচ্ছেদ কৰোঁতা এইটো ইম্পৰ্টেণ্ট হয় এইটো মুদ্ৰাত আছিলে এইটো অনলি গুপ্ত যুগাই এইটো টাইটেল ব্যৱহাৰ কৰিম পঢ়িম এটা নোটছ আছে কেৱল গুপ্ত শাসকে সৰ্বৰজা উচ্ছেদ উপাধি গ্ৰহণ কৰিছিল ইম্পৰ্টেণ্ট হয় দেই কোনে সৰ্বৰজা উচ্ছেদ উপাধি গ্ৰহণ আপোনালোক অপশ্যন দিব মৌৰ্য শাসক গুপ্ত শাসক নে কোনে এইবিলাক মনত ৰাখিব আৰু কাৰ গুপ্ত শাসকৰ ভিতৰত কোন সমুদ্ৰগুপ্ত সোণৰ মুদ্ৰা দিনাৰ মূল প্ৰকাৰ চন্দ্ৰগুপ্তই প্ৰথমে সোণৰ মুদ্ৰা কৰিছিল হয়নে কুমাৰ দেৱী আৰু চন্দ্ৰগুপ্ত প্ৰকাৰ এতিয়া এইও কৰিছে সমুদ্ৰগুপ্তই এইটো গৰুড় প্ৰকাৰ মানে গৰুড় পক্ষী প্ৰকাৰ আছিলে তাৰপিছত ধনুৰ্ধাৰী অৰ্থাৎ ধনুৰ্বিদ প্ৰকাৰ আছিলে কুঠাৰ প্ৰকাৰ অশ্বমেধ প্ৰকাৰ ব্ৰাহ্য হনন অৰ্থাৎ বাঘ মাৰা প্ৰকাৰ আৰু বীণা বাদন অৰ্থাৎ বীণা বজোৱা প্ৰকাৰ কৰিছিলে সোণৰ মুদ্ৰা সমুদ্ৰগুপ্ত এজন বৈষ্ণৱ আছিলে আৰু সেইটো কাৰণে তেওঁ গৰুড় প্ৰকাৰো মুদ্ৰা আছিলে বিকজ মানে গৰুদেৱ বৈষ্ণৱ কি হয় বাহক হয় হয়নে নাই বাহন হয় আৰু এজন বৈষ্ণৱে সেইটো কাৰণে যিহেতু বৈষ্ণৱ কাক হয় যিনি বিষ্ণুক পূজা কৰে হয়নে বা উপাসনা কৰে চীনা লেখক ৱাং হুয়েনচি মতে শ্ৰীলংকাৰ ৰজা মেঘবৰ্মনে বোধগয়াত বুদ্ধ তীৰ্থযাত্ৰীসকলৰ বাবে এখন মঠ নিৰ্মাণৰ অনুমতি বিচাৰি সমুদ্ৰগুপ্তৰ ওচৰলৈ এজন ৰাজদূত পঠাইছিল সমুদ্ৰগুপ্তৰ ওচৰলৈ ৰাজদূত কোনে পঠাইছিলে মেঘবৰ্মনে ইম্পৰ্টেণ্ট হয় আৰু কিহৰ ৰিজনটো যি বুদ্ধ তীৰ্থযাত্ৰীসকলৰ বাবে আৰু এইটো কোনে কৈছে যি চীনা লেখক আছে ৱাং হুয়েনচিয়ে অ'কে দ্বিতীয় চন্দ্ৰগুপ্তা বিক্ৰমাদিত্য মই মানে ষ্টৰি আকাৰত পঢ়ি গৈছোঁ আপোনালোকে আশা কৰোঁ হৃদয়ংগম কৰিব পাৰিছে দ্বিতীয় চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য 380 পৰা 414 খ্ৰীষ্টাব্দ দেৱী চন্দ্ৰগুপ্তম এখন বিশাখ দত্তৰ এইখন লিখা দেৱী চন্দ্ৰগুপ্তম কুৱেশ্যন আহিব পাৰে দেৱী চন্দ্ৰগুপ্তম কোনে লিখিছিলে বিশাখ দত্তই বিশাখা দত্তই অনুসৰি সমুদ্ৰগুপ্তৰ পিছত ৰামগুপ্ত সিংহাসনত বহে অনুমান কৰা হয় যে ৰামগুপ্তই অতি কম সময়ৰ বাবে ৰাজত্ব কৰিছিল তেওঁ আছিল তামৰ মুদ্ৰা জাৰি কৰা একমাত্ৰ গুপ্ত শাসক এই ৰামগুপ্তই তামৰ মুদ্ৰা জাৰি কৰিছিল মনত ৰাখিব সোণৰ মুদ্ৰা জাৰি কৰিছিলে প্ৰথম চন্দ্ৰগুপ্তই ৰামগুপ্ত এজন কাপুৰুষ আৰু অক্ষম ৰজা আছিল শকা আক্ৰমণকাৰীৰ ওচৰত তেওঁৰ ৰাণী ধ্ৰুৱা দেৱীক সমৰ্পণ কৰিবলৈ সন্মত হৈছিল কিন্তু ৰজাৰ সৰু ভাইক ৰাজকুমাৰ দ্বিতীয় চন্দ্ৰগুপ্তই ঘৃণনীয় শত্ৰুক হত্যা কৰাৰ উদ্দেশ্যে ৰাণীৰ ছদ্মবেশত শত্ৰুৰ শিবিৰলৈ যোৱাৰ সিদ্ধান্ত লয় দ্বিতীয় চন্দ্ৰগুপ্তই শাসকজনক হত্যা কৰাত সফল হয় যি ৰামগুপ্ত আছিল এও বহুত উইক আছিলে অক্ষম ৰজা আছিলে তো তাৰ কাৰণে তেওঁ ইভেন শত্ৰুৰ ওচৰত নিজৰ পত্নীকো সমৰ্পণ কৰিব বিচাৰিছিলে তো তাৰপিছত সেইটো দেখি চন্দ্ৰগুপ্ত দ্বিতীয়ই কি কৰিছিলে এই ৰাণীৰ ছদ্মবেশত গৈ কিনে শত্ৰুৰ শিবিৰত গৈ কিনে শত্ৰুক শাসকজনক হত্যা কৰিছিলে তাৰপিছত নেক্সট আৰু ৰামগুপ্তকো হত্যা কৰি আমি পঢ়িম এতিয়া দ্বিতীয় চন্দ্ৰগুপ্তই ৰামগুপ্তক হত্যা কৰাটো সফল হয় আৰু কেৱল তেওঁৰ ৰাজ্য দখল কৰাই নহয় তেওঁৰ বিধৱা ধ্ৰুৱা দেৱীকো বিয়া কৰায় চ' এইটো আগতে এইটো প্ৰথা আছিল এইটো পাৰে তো চ' সেই হিচাপে তেওঁ এইটো ধ্ৰুৱা দেৱীকো বিয়া কৰাইছিলে দ্বিতীয় চন্দ্ৰগুপ্তই বৈবাহিক মিত্ৰতা নাগা আৰু বাটাকটাসকলৰ সৈতে আৰু বিজয়ৰ পশ্চিম ভাৰতৰ দ্বাৰা সাম্ৰাজ্যৰ সীমা বৃদ্ধি কৰিছিল তেওঁ মিত্ৰতা স্থাপন কৰাইছিল বৈবাহিক মিত্ৰতা তেওঁ নাগা বংশৰ কুবেৰ নাগাক বিয়া কৰাইছিল তেওঁৰ জীয়ৰী প্ৰভাৱতী গুপ্তাক বাটাকাটা ৰাজকুমাৰ ৰুদ্ৰসেন দ্বিতীয়ৰ সৈতে বিয়া দিছিল ইম্পৰ্টেণ্ট হয় তেওঁ এই যি লাইক বৈবাহিক মিত্ৰতা স্থাপন কৰিলে তো তাৰ ক্ষেত্ৰত তেওঁ যি নাগা বংশৰ আছিলে কুবেৰ নাগাক বিয়া কৰাইছিল কি চন্দ্ৰগুপ্তই দ্বিতীয় চন্দ্ৰগুপ্তই আৰু তেওঁৰ জীয়ৰী আছিলে প্ৰভাৱতী গুপ্তা
এই বাটাকাটাসকলক বাটাকাটাৰ ৰাজকুমাৰ ৰুদ্ৰসেনৰ দ্বিতীয়ৰ সৈতে বিয়া দিছিল মনত ৰাখিব ইম্পৰ্টেণ্ট হয় আমি নৱৰত্নবিলাক পঢ়িম তাৰে আগতে আমি দুটামান আৰু পইণ্ট পঢ়ি যাম পশ্চিম ভাৰতত শকা শাসনৰ পতনৰ ফলস্বৰূপে গুপ্ত সাম্ৰাজ্য আৰৱ সাগৰলৈ বিস্তৃত হৈছিল যি শাসক আছিল তেওঁলোককতো চন্দ্ৰগুপ্তে মাৰিলে তাৰপিছত দুৰ্বল হৈ পৰে তাৰপিছত তেওঁলোকৰ যি সাম্ৰাজ্য গুপ্ত সাম্ৰাজ্য ক'ত হয় আৰৱ সাগৰলৈ আমাৰ ইণ্ডিয়াৰ মেপৰ আৰৱ সাগৰলৈকে বিয়পি পৰে হয়নে তেওঁ শকাৰ ওপৰত বিজয়ৰ স্মৃতিত ৰূপৰ মুদ্ৰা জাৰি কৰিছিল ইম্পৰ্টেণ্ট হয় আৰু ৰূপৰ মুদ্ৰা জাৰি কৰা তেওঁ প্ৰথম আছিল দেই তেওঁ আছিল ৰূপৰ মুদ্ৰা জাৰি কৰা প্ৰথম গুপ্ত শাসক ইম্পৰ্টেণ্ট হয় দেই আৰু এইটো হকৰী আৰু বিক্ৰমাদিত্য উপাধিও তেওঁ গ্ৰহণ কৰিছিল দেই মনত ৰাখিব বিক্ৰমাদিত্য আমি অলৰেডি গম পাইছোঁ চন্দ্ৰগুপ্তটোক বিক্ৰমাদিত্য নামেৰেও জনা যায় উজ্জয়িনীক দ্বিতীয় চন্দ্ৰগুপ্তাই দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তুলিছিল যেন লাগে উজ্জয়িনৰো দ্বিতীয় ৰাজধানী হিচাপে গঢ়া যেন লাগিছিল অনুমান কৰা যায় তাৰপিছত মেহৰলি কুতুব মিনাৰ দিল্লীৰ ওচৰত এইটো মেহৰলি লৌহ স্তম্ভ শিলালিপিত কোৱা হৈছে যে ৰজাই ভংগা আৰু বহিল্কাসকলৰ বঠুল মিত্ৰজোঁটক পৰাস্ত কৰিছিল ঠিক আছে নেক্সট আমি ইম্পৰ্টেণ্ট হয় এইকেইটা সিমান ইম্পৰ্টেণ্ট নহয় বাট এইটো ইম্পৰ্টেণ্ট হয় ৰূপৰ মুদ্ৰা প্ৰথম কোনে কৰিছিলে চন্দ্ৰগুপ্তাটো বা বিক্ৰমাদিত্যই এতিয়া নৱৰত্নবিলাক পঢ়িম আমি অলৰেডি কালিদাসৰ বিষয়ে বহুত আগতে আমি প্ৰায়কেইটা লেকচাৰ কালিদাসৰ বিষয়ে আমি পঢ়ি আহিছোঁ হয়নে নাই কালিদাসে যেনেকৈ আমি শুংগ ডাইনেষ্টিৰ অগ্নিমিত্ৰ শুংগ যি আৰু মালবিকা অগ্নিমিত্ৰ বুলি এখন নাটক ৰচনা কৰিছিল হয়নে নাই পুষ্যমিত্ৰ শুংগ মানে ল'ৰা আছিলে অগ্নিমিত্ৰ শুংগ তো সেইবিলাক আমি পঢ়িছিলোঁ আগতে তো আমি এতিয়া ডিটেইলভাৱে কালিদাসৰ বাকী ৰচনাবিলাকো পঢ়িম কালিদাস কাব্য ঋতু সংহাৰ আছিলে ঋতু সংহাৰ মেঘদূতম আছিলে কুমাৰ সম্ভৱম আছিলে তাৰপিছত ৰঘুবংশম আছিলে নাটক আছিলে মালবিকাগ্নিমিত্ৰ তাৰপিছত বিক্ৰম বৰ্ষীয়ন আছিলে অভিজ্ঞান শকুন্তলম আছিলে এই সাতখন আছিলে তেওঁৰ ৰচনা কাইণ্ডলি আপোনালোকে মনত ৰাখিব নেক্সট আছে অমৰ সিংহ তেওঁক অমৰ সিংহ কোচ বুলিও জনা যায় তাৰপিছত ধন্বন্তৰী ইম্পৰ্টেণ্ট হয় কালিদাসৰ পিছত এই ধন্বন্তৰী ইম্পৰ্টেণ্ট হয় তেওঁ নৱ নিতকম চিকিৎসা গ্ৰন্থ ৰচনা কৰিছিল তাৰপিছত বাৰাম মিহিৰ এও পঞ্চ সিদ্ধান্তিকা ৰচনা কৰিছিলে আৰু বৃহৎ সংহিতা ৰচনা কৰিছিলে আৰু বৃহৎ জাতক আৰু লঘু জাতক ৰচনা কৰিছিলে তাৰপিছত বৰৰুচি এইটো বাৰ্তিকা অষ্টধাইৰ ওপৰত এক টিকা লিখিছিলে কোনে বৰৰুচিয়ে তাৰপিছত ঘটকৰ পৰ তাৰপিছত ক্ষেপণক আৰু বেলভট আৰু শুংকু আছিলে ঠিক আছে এই 9জন নৱৰত্ন আছিলে দেই মনত ৰাখিব নেক্সট আমি চন্দ্ৰগুপ্তৰ দিনতে চীনা তীৰ্থযাত্ৰী ফাহিয়ান ভাৰতলৈ আহিছিল কুৱেশ্যন সুধিব পাৰে বিক্ৰমাদিত্যৰ দিনত ফাহিয়ান আহিছিল দেই ভাৰতলৈ মনত ৰাখিব উপাধিসমূহ কিছুমান টাইটেল লৈ গৈছিল টাইটেলবিলাক ইম্পৰ্টেণ্ট দেৱগুপ্ত দেৱৰাজ দেৱৰ্ষি পৰম ভাগৱত নৰেন্দ্ৰ চন্দ্ৰ সিংহ বিক্ৰম ইত্যাদি অ'কে সিংহ বিক্ৰম ইত্যাদি ক্ষমা কৰিব সোণৰ মুদ্ৰা দিৰাণ মূল প্ৰকাৰ কি প্ৰকাৰৰ সোণৰ মুদ্ৰা এই যিবিলাক আমি প্ৰথমৰ পৰা পাইছোঁ চন্দ্ৰগুপ্তাই আৰু কুমাৰ দেৱী প্ৰকাৰ আছিলে হয়নে নাই তাৰপিছত গৰুৰ দেৱ প্ৰকাৰ আছিলে হয়নে নাই সমুদ্ৰগুপ্তই কৰিছিলে হয়নে নাই চ' এইবিলাক প্ৰকাৰবিলাকো মনত ৰাখিব এইৰ প্ৰকাৰ আছিলে অশ্বৰোহী প্ৰকাৰ ছাত্ৰধাৰী প্ৰকাৰ আছিলে চক্ৰ বিক্ৰম প্ৰকাৰ আছিলে কুমাৰগুপ্ত প্ৰথম এতিয়া আমি পঢ়িম দ্বিতীয় চন্দ্ৰগুপ্তৰ পিছত তেওঁৰ পুত্ৰ কুমাৰগুপ্ত প্ৰথম সিংহাসনত বহে তেওঁৰ ৰাজত্বকালত শেষৰ ফালে উত্তৰ ফালৰ পৰা হুণসকলৰ দ্বাৰা গুপ্ত সাম্ৰাজ্য বিপদাপন্ন হৈছিল যিসকল তেওঁৰ পুত্ৰ স্কন্দগুপ্তাই অস্থায়ীভাৱে বাধা দিছিল কুমাৰগুপ্ত আছিল কাৰ্তিকীয় দেৱতাৰ উপাসক আছিলে তেওঁ নালন্দা মহাবিহাৰ প্ৰতিষ্ঠা কৰিছিলে নালন্দা বিশ্ববিদ্যালয় বুলি জনা যায় হয় নাই তো সেইটো কুমাৰগুপ্তে প্ৰতিষ্ঠা কৰে যিটো শিক্ষাৰ এক মহান কেন্দ্ৰলৈ বিকশিত হৈছিলে পিছত মোগলসকলে আহি কিনে নালন্দা কি কৰে হয় নাই জ্বলাই পেলাই চ'
বহুত দুখৰ কথা। উপাধিসমূহ তেওঁ উপাধি লৈছিলে মহেন্দ্ৰাদিত্য, মহেন্দ্ৰ সিং আৰু অশ্বমেধ মহেন্দ্ৰ মুদ্ৰা ইত্যাদি। এইটো মুদ্ৰাত আছে ইত্যাদি। সোণৰ মুদ্ৰা দিনাৰ মূল প্ৰকাৰ আছিলে। সোণৰ মুদ্ৰাৰ কি খৰকধাৰী প্ৰকাৰ আছিলে। তাৰপিছত গজাৰহী প্ৰকাৰৰ আছিলে। গজাৰহী সিংহ নিহন্তা প্ৰকাৰ আছিলে বা খং নিহন্তা অৰ্থাৎ এইটো গড় বধ কৰোতা প্ৰকাৰ আছিলে। কাৰ্তিকীয় প্ৰকাৰ আছিল যিহেতু কাৰ্তিকৰ উপাসক আছিলে আৰু অপ্ৰীতিঘ মুদ্ৰা প্ৰকাৰ আছিলে। নেক্সট আমি স্কন্দগুপ্তৰ বিষয়ে পঢ়িম। স্কন্দগুপ্ত গুপ্ত বংশৰ শেষ মহান শাসক আছিলে। তেওঁ ৰাজত্বকালত গুপ্ত সাম্ৰাজ্য হুণসকলৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হৈছিল। তেওঁ হুণসকলক পৰাস্ত কৰাত সফল হৈছিলে। এই হুণসকলক ঘূৰি ফুৰিছিল। তেওঁলোকে যিহেতু পশুপালক টাইপ আছিলে তো বেলেগ বেলেগ ৰাজ্যত এণ্টাৰ কৰিছিল সিহঁতে। হুণসকলৰ প্ৰতিহত কৰাত এই সফলতা বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰি উদযাপন কৰা হৈছিল যেন লাগে। ভিতাৰী স্তম্ভ শিলালিপিত এইটো আছে। নেক্সট হুণসকলৰ অবিৰত আক্ৰমণে সাম্ৰাজ্যক দুৰ্বল কৰি পেলাইছিল আৰু ইয়াৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছিল। স্কন্দগুপ্তৰ সোণৰ মুদ্ৰা ইয়াৰ সাক্ষ্য বহন কৰে। ক্ষমা কৰিব। তেওঁৰ মৃত্যুৰ পিছতে সাম্ৰাজ্যৰ পতন আৰম্ভ হৈছিলে। উপাধিসমূহ কিছুমান উপাধি গ্ৰহণ কৰিছিলে। বিক্ৰমাদিত্য এও গ্ৰহণ কৰিছিলে আৰু ক্ৰমাদিত্য মুদ্ৰা ঠিক আছে মুদ্ৰাত আছে। তাৰপিছত পৰম ভাগৱত এইটো মুদ্ৰাত আছে। তাৰপিছত শক্ৰপমা এইটো কাহাউম স্তম্ভ শিলালিপিত আছে, মনত ৰাখিব শাক্ৰপমা। দেৱৰাজ এইটো আৰ্য মঞ্জুশ্ৰী মূল কল্প ইত্যাদি এইবিলাকত আছে এইবিলাক দেৱৰাজ ক'ত আছে আৰ্য মঞ্জুশ্ৰী মূল কল্পত আছে মনত ৰাখিব নেক্সট হুণসকলৰ বিষয়ে পঢ়োঁ। হুণসকল আছিল পশুপালক। তেওঁলোকৰ গৰু আৰু ঘোঁৰাৰ জাক আছিল যদিও কৃষিৰ বিষয়ে একো জনা নাছিল। তেওঁলোকে ঘাঁহনি আৰু পানীৰ সন্ধানত এইটো ষ্টেপসমূহত ঘূৰি ফুৰিছিল। ষ্টেপ মানে যিবিলাক বিশাল ঘাঁহনি পথাৰ তাকে ষ্টেপ বুলি কয়। ষ্টেপছ এইবিলাকত ঘূৰি ফুৰিছিল। মই এতিয়া ট্ৰান্সলেট কৰি দিছোঁ যোনটো ঘাঁহনি পথাৰ বিশাল। অক্সৰৰ পৰা শ্বেত হুণসকল আফগানিস্তানলৈ আহিছিল। স্থানীয় ক্ষমতা ধ্বংস কৰিছিল আৰু তাত নিজকে প্ৰতিষ্ঠা কৰাৰ পিছত 458 খ্ৰীষ্টাব্দত ভাৰতলৈ সোমাবলৈ আৰম্ভ কৰিছিল। অৱশ্যে সেই সময়ত উত্তৰ ভাৰতত শাসন কৰি থকা স্কন্দগুপ্তই তেওঁলোকক ফলপ্ৰসূভাৱে বাধা দিছিল। যেতিয়া গুপ্ত সাম্ৰাজ্যৰ প্ৰতিৰোধ ভাঙি পৰিছিল হুণসকল 500 খ্ৰীষ্টাব্দৰ ভিতৰত মধ্য ভাৰত আৰু মালৱালৈকে অঞ্চলসমূহ দখল কৰিছিল। তোৰামনা আৰু তেওঁৰ পুত্ৰ মহিৰকুলা নামৰ দুজন শক্তিশালী হুণ শাসক আছিল। এই দুটা মনত ৰাখিব হুণ শাসকবিলাকত। তেওঁলোকে 535 খ্ৰীষ্টাব্দৰ সময়ছোৱাত শাসন কৰিছিল। শৈৱ ধৰ্মাৱলম্বী মহিৰকুল বুদ্ধ ধৰ্মৰ ওপৰত অত্যাচাৰী আছিলে। 530 খ্ৰীষ্টাব্দত মাণ্ডসৌৰৰ ধৰ্মানে হুণসকলক উচ্ছেদ কৰিছিলে। মনত ৰাখিব কোনে মাণ্ডাসৌৰৰ যশোদা ধৰ্মানে এই হুণসকলক উচ্ছেদ কৰিছিল পিছত। তাৰপিছত বাটাকাটাসকলৰ বিষয়ে পঢ়িম। আমি চিৰিয়েলি পঢ়ি আছোঁ দেই, বংশবিলাকৰ ইম্পৰ্টেণ্ট হয়। তাৰপিছত আমি আৰু শেষে হ'ব, বেছি নাথাকে। সাতবাহনসকলৰ পতন আৰু চালুক্যসকলৰ উত্থানৰ পিছত দক্ষিণাত্য আৰু মধ্য ভাৰতত কিছু অংশত শাসন কৰা বাটাকাটাসকলৰ আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ শক্তি। বাটাকাটা ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল বিন্দা শক্তি। এইটো মনত ৰাখিব বাটাকাটাৰ প্ৰতিষ্ঠাপক। বিন্দা শক্তিৰ পিছত তেওঁৰ পুত্ৰ প্ৰবৰসেনা প্ৰথম সিংহাসনত বহে, যি আছিল বাটাকাটা সাম্ৰাজ্যৰ মূল প্ৰতিষ্ঠাপক আছিল। কোন আছিলে? পুত্ৰ বিদ্যা শক্তিৰ পিছত তেওঁৰ পুত্ৰ প্ৰবৰসেনা। তেওঁ 4টা অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিলে। তেওঁৰ মৃত্যুৰ পিছত সাম্ৰাজ্য বিভক্ত হৈ যায়, ভাগ হৈ যায়। ৰুদ্ৰসেনা প্ৰথম মুখ্য শাখা অৰ্থাৎ উত্তৰ শাখাৰ শাসনভাৰ গ্ৰহণ কৰে।
তেওঁ আমি অলৰেডি পাইছোঁ সমুদ্ৰগুপ্তৰ যি চন্দ্ৰগুপ্তৰ জীয়ৰীক বিয়া কৰিছিল হয়নে নাই তেওঁ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিলে ৰুদ্ৰসেনা প্ৰথমৰ পিছত পৃথিৱী সেনা প্ৰথম সিংহাসনত বহে তেওঁ দ্বিতীয় চন্দ্ৰগুপ্তৰ সমসাময়িক আছিল চন্দ্ৰগুপ্তই তেওঁৰ জীয়ৰী প্ৰভাৱতী গুপ্তাক ৰাজকুমাৰ ৰুদ্ৰসেনাৰ দ্বিতীয়ৰ সৈতে বিয়া দিছিল দ্বিতীয়ৰ সৈতে এইটো এইটো প্ৰথম আছিলে দ্বিতীয় এইটো মই কনফিউজ নহ'ব দ্বিতীয়ৰ সৈতে বিয়া দিছিলে পৃথিৱী সেনা প্ৰথমৰ পিছত তেওঁৰ পুত্ৰ ৰুদ্ৰসেনা দ্বিতীয় সিংহাসনত বহে ৰুদ্ৰসেনাৰ দ্বিতীয় 5 বছৰ সমূহ শাসনকালৰ পিছত মৃত্যুবৰণ কৰে তেওঁৰ দুটা নাবালক পুত্ৰ দিবাকৰ সেনা আৰু দামোদৰ সেনাক এৰি যায় প্ৰভাৱতী গুপ্তাই তেওঁৰ পুত্ৰৰ অভিভাৱক হিচাপে শাসন কৰিছিল পিছত দামোদৰ সেনা আৰু প্ৰবৰ সেনা দ্বিতীয় নাম লৈ শাসক হয় অ'কে তাৰপিছত প্ৰবৰ সেনা দ্বিতীয়ই মাৰাঠী লিপিত এইটো সেতুবন্ধন কাব্য ৰচনা কৰিছিল মনত ৰাখিব সেতুবন্ধ কাব্য ৰচনা কৰিছিল নেক্সট গুপ্ত শিলালিপিসমূহ আমি এইটা ইম্পৰ্টেণ্ট হয় শাসকসকল কোন আছিলে তাৰপিছত লিপিসমূহ আৰু তেওঁলোকৰ চৰিত্ৰ কি আছিলে সমুদ্ৰগুপ্ত আমি জানো অলৰেডি প্ৰয়াগ প্ৰশস্তি আছিলে হয়নে প্ৰয়াগ এলাহাবাদ শিলাস্তম্ভ আছিলে এইটো প্ৰশস্তি আছিলে এৰাণ শিলাস্তম্ভ আছিলে এইটো প্ৰশস্তি আছিলে নালন্দ তামফলক এইটো ৰাজকীয় চনদ আছিলে দ্বিতীয় চন্দ্ৰগুপ্ত কি আছিলে এইটো মৌৰলী নৌস্তম্ভ আছিলে আমি অলৰেডি পঢ়িছিলোঁ প্ৰশস্তি আছিলে তাৰপিছত স্কন্দগুপ্ত জুনাগড় শিলালিপি প্ৰশস্তি তাৰপিছত ভিতাৰী স্তম্ভ প্ৰশস্তি আছিলে ইন্দোৰ শিলস্তম্ভ ৰাজকীয় চনদ আছিলে তাৰপিছত বুদ্ধগুপ্ত কি আছিলে এইটো পাহাৰপুৰ তামফলক ৰাজকীয় চনদ আছিলে চ' এইকেইটা ইম্পৰ্টেণ্ট হয় মই আণ্ডাৰলাইন কৰি গৈছোঁ ইম্পৰ্টেণ্ট বুলি মই অলপ স্পীড গৈছোঁ নেকি কমেণ্ট কৰিবচোন যদি আপোনালোকৰ বুজাত অসুবিধা হৈছে তেতিয়া মই লাগিলে লাহে লাহে কৰিম প্ৰশাসন আৰু আমি এতিয়া অৰ্থনীতি আৰু ৰিলিজিয়ান আটাইবোৰ আমি পঢ়িম ভালদৰে ঠিক আছে আৰু কেইটামান শ্লাইড আছে তো সমাপ্ত হ'ব অলপ ধৈৰ্য ধৰি কিনে আপোনালোকে ক্লাছটো চাওক ইম্পৰ্টেণ্ট হয় আমি প্ৰশাসনে এডমিনিষ্ট্ৰেশ্যন পঢ়িম এতিয়া চ' আৰম্ভ কৰোঁ মৌৰ্যসকলৰ অধীনত যিমান দূৰ কেন্দ্ৰীভূত নিয়ন্ত্ৰণ উপলব্ধ কৰা হৈছিল সিমান দূৰ গুপ্তসকলৰ অধীনত হোৱা নাছিল তো মৌৰ্য বংশত বহুত চেণ্ট্ৰেলাইজ আছিলে হয়নে নাই যি এডমিনিষ্ট্ৰেশ্যন আছিলে চেণ্ট্ৰেলাইজ আছিলে কিন্তু গুপ্তসকলত সিমান দূৰ চেণ্ট্ৰেলাইজ নাছিলে মানে লোকেল গভমেণ্টো আছিলে মানে লোকেল প্ৰশাসকো আছিলে গভমেণ্ট বুলি কয় যেনেকৈ আমাৰ পঞ্চায়ত আছিলে হয়নে নাই আমাৰ এতিয়া বৰ্তমান তো সেনেকুৱা আছিলে প্ৰশাসনটো ব্যৱস্থা মৌৰ্যসকলৰ সেইটো এটা কাৰণ আছিলে চেণ্ট্ৰেলাইজ প্ৰশাসনিক ব্যৱস্থাৰ কাৰণে পতনৰ কাৰণ হৈছিলে তো সেয়েহে গুপ্ত প্ৰশাসন অতিশয় বিকেন্দ্ৰীকৃত আছিল আৰু প্ৰত্যেক আমোলতন্ত্ৰ ইয়াৰ যৌক্তিক ক্ষমা কৰিব স্পষ্ট হোৱা নাছিলে সমাপ্তি লাভ কৰিছিলে বংশগত অনুদানত ই অৰ্থনীতিৰ অৰ্ধ সামন্তীয় চৰিত্ৰ প্ৰতিফলিত কৰিছিল ইয়াত মই যিবিলাক ইম্পৰ্টেণ্ট সেইবিলাক কৈ যাম বাকী আপোনালোকে শুনি যাওক আণ্ডাৰলাইন কৰি যাম ইয়াত স্বশাসিত জনজাতি আৰু কৰতলীয়া ৰাজ্যসমূহৰ এক নেটৱৰ্ক আছিল আৰু সিহঁতৰ মুখিয়ালসকলে প্ৰায়ে সাম্ৰাজ্যিক শক্তিসমূহৰ প্ৰতিনিধি হিচাপে কাম কৰিছিলে গুপ্ত ৰজাই তেওঁলোকৰ বিশাল সাম্ৰাজ্য আৰু সাম্ৰাজ্যিক মৰ্যাদাৰ যোগ্য মহাৰাজ ধীৰাজ সম্ৰাট একাধীৰাজ চক্ৰৱৰ্তীনৰ দৰে উচ্চ উপাধিসমূহ গ্ৰহণ কৰিছিলে যুৱৰাজ কুমাৰ নিয়োগৰ প্ৰথা প্ৰচলন হৈছিল এইটো ইম্পৰ্টেণ্ট হয়
গুপ্ত ৰজাসকল মন্ত্ৰী পৰিষদৰ মন্ত্ৰীমণ্ডল সহায় কৰিছিলে। প্ৰয়াগ এলাহাবাদ স্তম্ভ শিলালিপিত এনে এখন পৰিষদৰ অস্তিত্বৰ ইংগিত পোৱা যায়, য'ত সিংহাসনৰ বাবে সমুদ্ৰগুপ্তক নিৰ্বাচন কৰাত সদস্যসকলৰ আনন্দৰ কথা কোৱা গৈছে। উচ্চ পদস্থ বিষয়াসকলৰ ভিতৰত আমি কুমাৰমাত্য আৰু সন্ধি বিগ্ৰহিকাৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰিব পাৰোঁ, যিসকল আগৰ সময়ছোৱাত শিলালিপিত জনা নাযায়। কুমাৰাত্যসকলে গুপ্তসকলৰ অধীনত উচ্চ বিষয়াসকলক নিযুক্তি দিয়াৰ বাবে মুখ্য কেডাৰ গঠন কৰিছিল। তেওঁলোকৰ মাজৰ পৰাই মন্ত্ৰী, সেনাপতি, মহাদণ্ডনায়ক, ন্যায়মন্ত্ৰী আৰু এইটো সন্ধি বিগ্ৰহিকা আমি আগতে পাইছোঁ, শান্তি আৰু যুদ্ধ মন্ত্ৰী সাধাৰণতে বাছনি কৰা হৈছিল। এতিয়া ইম্পৰ্টেণ্ট কেইটামান পইণ্ট আছে, এইকেইটা মনত ৰাখিলে হ'ল। আগৰ যিখিনি আছে সেইখিনি সিমান এটা ইম্পৰ্টেণ্ট নহয়, বাট APSCৰ কাৰণে যোনে পঢ়ি আছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট। সন্ধি বিগ্ৰহিকাৰ পদটো প্ৰথমে সমুদ্ৰগুপ্তৰ অধীনত দেখা হৈছিলে, এইটো ইম্পৰ্টেণ্ট হয়, যি সন্ধি বিগ্ৰহিকাৰ এই পদটো সমুদ্ৰগুপ্তৰ অধীনত দেখা হৈছিল, যাৰ আমাত্য হৰিসেনে এই উপাধিটো ধাৰণ কৰিছিলে। এই মষ্ট ইম্পৰ্টেণ্ট, হৰিসেনে এটা উপাধি ধাৰণ কৰিছিলে, তাক কি বুলি কৈছে? সন্ধি বিগ্ৰহিকা। আৰু সন্ধি বিগ্ৰহিকাৰ মিনিং কি? যি যুদ্ধ এইবিলাক মানে যুদ্ধ শান্তি বা যুদ্ধ মন্ত্ৰী বুলি জনা যায়। হৰিসেনে এইটো উপাধি ইউজ কৰে, ইম্পৰ্টেণ্ট হয় দেই। অন্যান্য গুৰুত্বপূৰ্ণ বিষয়াসকল এইকেইটা ইম্পৰ্টেণ্ট হয়, যেনে মহাপ্ৰতিহাৰী, এও কি হয়? ৰাজপ্ৰসাদৰ মুখ্য দুৱাৰী আছিলে, দুৱাৰীয়ে হয়। তাৰপিছত দণ্ড প্ৰশিকা কি হয়? আৰক্ষী বিভাগৰ মুখ্য বিষয়া হয়। তাৰপিছত বিনয় স্থিতিস্থাপক, যি ধৰ্মীয় পৰিক্ৰমাৰ মুখ্য বিষয়া আছিলে। তাৰপিছত মহাপিলুপতি, কি হস্তি বাহিনীৰ মুখ্য বিষয়া। এইকেইটা ইম্পৰ্টেণ্টে কুৱেশ্যন আহে কিন্তু গুপ্তৰ বিষয়ে কোনটো কি পদ আছিলে। আজিকালি এইবিলাকে সোধে, কাৰণ আগত নিচিনা মানে কুৱেশ্যন নুসুধে, ৰজা কোন আছিল আগতে সেইটো নহয়, এইবিলাক সোধে, অলপ ভিতৰুৱা বস্তু সোধে। তাৰপিছত মহেশ্বপতি, যোনে অশ্বাৰোহী বাহিনীৰ মুখ্য বিষয়া ইত্যাদি। গুপ্ত যুগৰ গুৰুত্বপূৰ্ণ ভুক্তিসমূহ অৰ্থাৎ প্ৰদেশসমূহ আছিল, এইকেইটা ইম্পৰ্টেণ্ট হয়। মগধ, বৰ্ধমান, তাৰপিছত পুণ্ড্ৰ বৰ্ধন, তাৰপিছত তিৰুভুক্তি, উত্তৰ বিহাৰ, পূব মালৱা, পশ্চিম মালৱা আৰু সৌৰাষ্ট্ৰ। চহৰৰ প্ৰশাসন এখন পৰিষদ পৌৰ হাতত আছিলে, যেনে মিউনিচিপালিটিৰ হাতত আছিলে চহৰৰ প্ৰশাসন, য'ত চহৰ নিগমৰ সভাপতি, বণিক সংঘৰ মুখ্য প্ৰতিনিধি, কাৰিকৰসকলৰ প্ৰতিনিধি আৰু মুখ্য একাউণ্টেণ্ট আছিলে। মৌৰ্যসকলৰ অধীনত চহৰ সমিতিখন মৌৰ্য চৰকাৰে নিযুক্তি দিছিল, আনহাতে গুপ্তসকলৰ অধীনত ই স্থানীয় প্ৰতিনিধিসকলৰ সৈতে গঠিত হৈছিল। মৌৰ্য আৰু গুপ্তৰ অলপ, বিকজ মৌৰ্যটো চেণ্ট্ৰেলাইজ আছিলে, হয় নাই? গুপ্ত যুগৰ সময়ছোৱাত প্ৰশাসনিক কৰ্তৃত্বৰ বিকেন্দ্ৰীকৰণ আৰম্ভ হৈছিল, ডিচেণ্ট্ৰেলাইজ আৰম্ভ হৈছিল। এইকেইটা ইম্পৰ্টেণ্ট, প্ৰশাসনিক গোট আৰু মুৰব্বীকেইটা ইম্পৰ্টেণ্ট হয়। এই ভুক্তিভোগ মানে অৰ্থাৎ প্ৰদেশৰ কোনো হয়, যি উপৰিকা বা ভোগপতি বুলি কয় মুৰব্বীজনক। বিষয় অৰ্থাৎ জিলাৰ কি হয়? বিষয়পতি বা আয়ুক্ত বুলি কয়। আমাৰ যেনেকৈ আয়ুক্ত থাকে, জিলা আয়ুক্ত। আৰু বিথিকা মানে নগৰৰ কি বুলি কয়? নগৰপতি বা পুৰপাল বুলি কয়। আৰু গ্ৰামক গ্ৰামিকা বুলি কয়। গুপ্ত শাসনকালতে গাঁৱৰ মুখিয়ালসকল আগতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছিল। গুপ্ত সামৰিক সংগঠন চৰিত্ৰগতভাৱে সামন্তবাদী আছিল, যদিও
সম্ৰাটৰ এক বিশাল স্থায়ী সৈন্যবাহিনী আছিল। গুপ্ত যুগত প্ৰথমবাৰৰ বাবে দেৱানী আৰু ফৌজদাৰী আইন স্পষ্টভাৱে সংজ্ঞায়িত আৰু সীমা নিৰ্ধাৰণ কৰা হৈছিল। গুপ্ত ৰজাসকল প্ৰাথমিকভাৱে ভূমি ৰাজহৰ ওপৰত নিৰ্ভৰশীল আছিল, যি উৎপাদনৰ 1 পৰা 4 1/4 আৰু 1/6 ভাগলৈ বেলেগ বেলেগ আছিল। অ'কে, গুপ্ত যুগত যেতিয়াই সৈন্যবাহিনীক গাঁও অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছিল, তেতিয়াই লোকসকলে সৈন্যক খাদ্য যোগান ধৰিবলগীয়া হৈছিল। এই কৰক সেনাভুক্ত বুলি কোৱা হৈছিল। এইটো মনত ৰাখিব, সেনাভুক্ত কিহৰ কাৰণে কোৱা হৈছিল। ৰাজকীয় সৈন্য আৰু বিষয়াসকলৰ সেৱাৰ বাবে গাঁওবাসীসকলক বৃষ্টি নামৰ বাধ্যতামূলক শ্ৰম কৰিবলৈ বাধ্য কৰা হৈছিল। মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। গুপ্ত যুগত ভূমি অনুদানৰ অতিৰিক্ততাও দেখা গৈছিল, যেনেকৈ অগ্ৰহাৰ অনুদান, তাৰপিছত দেৱগ্ৰহাৰ অনুদান। ভূমি অনুদানসমূহত নিমখ আৰু খনিৰ ওপৰত ৰাজকীয় অধিকাৰৰ হস্তান্তৰো অন্তৰ্ভুক্ত আছিল, যিবোৰ মৌৰ্য যুগৰ সময়ত ৰাজকীয় একাধিপত্যৰ অধীনত আছিল। চ' ইম্পৰ্টেণ্ট পইণ্টবিলাক মই আণ্ডাৰলাইন কৰিছোঁ, সেইবিলাক মনত ৰাখিলে হ'ল। চ' এতিয়া সমাজ ব্যৱস্থাৰ বিষয়ে পাতিম। ছ'চাইটি গুপ্ত যুগত কেনেকুৱা আছিলে। জাতিৰ প্ৰসাৰৰ বাবে বৰ্ণ ব্যৱস্থাৰ পৰিৱৰ্তন হ'বলৈ ধৰিছিল। ইয়াৰ মূলত 3টা কাৰণ আছিল। ভাৰতীয় সমাজত বহু সংখ্যক বিদেশী লোকৰ অন্তৰ্ভুক্ত কৰা হৈছিল আৰু তেওঁলোকক মুখ্যতঃ ক্ষত্ৰিয় হিচাপে জনা গৈছিল। নেক্সট, ভূমি অনুদানৰ জৰিয়তে বহু সংখ্যক জনজাতীয় লোকক ব্ৰাহ্মণ সমাজত অন্তৰ্ভুক্ত কৰা হৈছিল। এই সংস্কৃত জনজাতিসকলৰ ক্ষুদ্ৰ বৰ্ণত অন্তৰ্ভুক্ত কৰা হৈছিল। বাণিজ্য আৰু নগৰ কেন্দ্ৰসমূহৰ পতন আৰু শিল্পকলাৰ স্থানীয় চৰিত্ৰৰ ফলস্বৰূপে কাৰিকৰসকলৰ এইটো গিল্ডসমূহ প্ৰায়ে জাতিলৈ ৰূপান্তৰিত হৈছিল। এই সময়ছোৱাত শূদ্ৰসকলৰ সামাজিক মৰ্যাদা উন্নত হোৱা যেন লাগে। তেওঁলোকক মহাকাব্য আৰু পুৰাণ শুনাৰ লগতে কৃষ্ণ নামৰ এজন নতুন দেৱতাক উপাসনা কৰাৰ অনুমতি দিয়া হৈছিলে। তো মানে গুপ্ত যুগতো কি কৰিছিলে, এই শূদ্ৰসকলক আগতেতো যি আছিলে তেতিয়া ব্ৰাহ্মণবাদ আছিলে, শূদ্ৰসকলক এইবিলাক ভক্তি কৰা দিয়া নাছিল, তেওঁলোকে লাইক লেবাৰ কৰিছিল আৰু চলিছিলে। তো গুপ্ত সময়ত ইয়াক মানে অপৰচুনিটি দিছিল শূদ্ৰসকলক। প্ৰায় 3য় শতিকাৰ পৰা অস্পৃশ্যতাৰ প্ৰথা তীব্ৰতাৰ হোৱা যেন লাগে আৰু সিহঁতৰ সংখ্যা বৃদ্ধি পাইছিল। অস্পৃশ্যতা গুপ্ত যুগৰ স্মৃতি লেখক কাত্যায়ন আছিল অস্পৃশ্যক বুজাবলৈ অস্পৃশ্য শব্দটো প্ৰথমে ব্যৱহাৰ কৰা ব্যক্তি। মষ্ট ইম্পৰ্টেণ্ট হয় দেই, অস্পৃশ্য শব্দটো ব্যৱহাৰ কৰিছিলে। কোন হৈছিলে? গুপ্ত লেখক কাত্যায়ন আছিলে। মহিলাসকলৰ অৱস্থা অধিক অৱনীত হৈছিল, বহুবিবাহ সাধাৰণ আছিল। বাল্য বিবাহৰ পক্ষগত কৰা হৈছিল আৰু প্ৰায়ে ঋতুস্ৰাৱৰ আগত বিবাহ সম্পন্ন হৈছিল। সতীৰ প্ৰথম উদাহৰণ গুপ্ত যুগৰ সময়ত মধ্য প্ৰদেশত এৰাণত 510 খ্ৰীষ্টাব্দত দেখা যায়, যি এইটো ভানুগুপ্তৰ এৰাণ শিলালিপি 510 খ্ৰীষ্টাব্দত এইটো সতীৰ প্ৰথাৰ উদাহৰণ দেখা গৈছিলে। অলংকাৰ আৰু পোচাকৰ ৰূপত শ্ৰীধনৰ বাহিৰে আন কোনো সম্পত্তিৰ অধিকাৰৰ পৰা মহিলাসকলক এইটো বঞ্চিত কৰা হৈছিল। গুপ্ত শাসকৰ পৃষ্ঠপোষকত তাত বৈষ্ণৱ ধৰ্ম অতি জনপ্ৰিয় হৈ পৰিছিল, কাৰণ সমুদ্ৰগুপ্ত বৈষ্ণৱ আছিলে নে নাই, আৰু তেওঁ পাৱাৰফুল আছিলে। দেৱতাসকলক তেওঁলোকৰ নিজ নিজ সংগীৰ সৈতে মিলনৰ দ্বাৰা সক্ৰিয় কৰা হৈছিল। সেয়েহে লক্ষ্মীয়ে বিষ্ণুৰ সৈতে আৰু পাৰ্বতীয়ে শিৱৰ সৈতে নিজৰ সম্পৰ্ক স্থাপন কৰিছিল। এইটো আছিল ব্ৰজযানবাদ আৰু বৌদ্ধ তান্ত্ৰিক ধৰ্মতৰ বিৱৰ্তনৰ সময়।
গুপ্ত যুগৰ পৰা হিন্দু ধৰ্মৰ এক সাধাৰণ বৈশিষ্ট্য হিচাপে মূৰ্তি পূজা আৰম্ভ হৈছিল। মূৰ্তি পূজা মষ্ট ইম্পৰ্টেণ্ট কেতিয়াৰ পৰাই গুপ্ত যুগৰ পৰাই হৈছিলে আৰম্ভ। হা, অৰ্থনীতি ইকনমি বিষয়ে আমি পঢ়োঁ গুপ্ত যুগত। শেষে হ'ব আৰু বেছি নাথাকে, ধৈৰ্য ধৰি শুনক। বহু পণ্ডিতে মত প্ৰকাশ কৰে যে ৰাষ্ট্ৰ আছিল ভূমিৰ একচ্ছত্ৰী মালিক। ভূমিৰ একচ্ছত্ৰী ৰাষ্ট্ৰীয় মালিকানাৰ সাপেক্ষে আটাইতকৈ ডিচেচিভ যুক্তিটো বুদ্ধগুপ্তৰ এইটো পাহাৰপুৰ তামৰ ফলকত শিলালিপিত আছে। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা আমি গুপ্ত যুগৰ মাটিক 5টা গোটত শ্ৰেণীবদ্ধ কৰিব পাৰোঁ। ইম্পৰ্টেণ্ট হয়। ক্ষেত্ৰভূমি, খেতিযোগ্য ভূমি, তাৰপিছত শিল পথাৰ ভূমি, বাস্তুভূমি, বাসস্থানযোগ্য ভূমি, চহৰগাহ ভূমি মানে গোচৰণীয় ভূমি, তাৰপিছত অপ্ৰহতা ভূমি বা বনভূমি। অ'কে, গুপ্ত যুগক ভূমি জৰীপৰ প্ৰমাণ প্ৰভাৱতী গুপ্তৰ পুনা, তামফলক আৰু আন বহুতো শিলালিপিত স্পষ্ট হৈ পৰে। মই অলপ লাহে লাহে গৈছোঁ কাৰণ আগত মই লাগিছিল স্পীডি গৈছোঁ যেন লাগে। পশুপালন নামৰ ক্ষমা কৰিব, পস্তুপাল নামৰ এজন বিষয়াই জিলাখনৰ সকলো ভূমি লেনদেনৰ অভিলেখ ৰাখিছিল। ইম্পৰ্টেণ্ট হয় পস্তুপাল। গুপ্তসকলে প্ৰাচীন ভাৰতত সৰ্বাধিক সংখ্যক সোণৰ মুদ্ৰা জাৰি কৰিছিল, কিন্তু সোণৰ উপাদানৰ ফালৰ পৰা গুপ্ত মুদ্ৰাবোৰ কুষাণসকলৰ দৰে ইমান বিশুদ্ধ নাছিল। কুষাণসকলে সোণৰ মুদ্ৰা জাৰি কৰে আমাৰ ভাৰতত, পিয়'ৰ গল্ডেন কইন যদি কুষাণসকল আহিব। হা, গুপ্তাসকলে স্থানীয় বিনিময়ৰ বাবে যথেষ্ট সংখ্যক ৰূপৰ মুদ্ৰাও জাৰি কৰিছিল। কৰ আৰু বিৱৰণ ভাগ আমি চাওঁ। ভাগ, ভোগ, বলি আৰু উপৰিকৰ। ঠিক আছে, ভাগ কি আছিল? উৎপাদনৰ ৰজাৰ স্বাভাৱিক অংশ। সাধাৰণতে উৎপাদনৰ 1 পৰা 6 ভাগ 1/6 কি সকলো খেতিয়কে পৰিশোধ কৰিছিল। এইকেইটা আমি অলৰেডি পঢ়িছোঁ আগতে। তাৰপিছত ফল মূল, খৰি, ফুল ইত্যাদিৰ সাময়িক যোগান, যিবোৰ গাঁওবাসীয়ে ৰজাক যোগান ধৰিবলগীয়া হৈছিল। বলি মূলতঃ ই আছিল জনসাধাৰণে ৰজাক কৰা এক স্বেচ্ছামূলক উপহাৰ, কিন্তু পিছলৈ ই বাধ্যতামূলক হৈ পৰে। গুপ্ত যুগৰ সময়ত এইটো এক অতিৰিক্ত অত্যাচাৰী কৰ যেন লাগিছিল এইটো বলিটো। অ'কে, তাৰপিছত উপৰিকৰ সকলো প্ৰজাৰ ওপৰত লগোৱা এক অতিৰিক্ত কৰ। কুষাণসকলৰ তুলনাত গুপ্ত তাম মুদ্ৰা খুব কম আছিল, যিয়ে দেখুৱায় যে ধনৰ ব্যৱহাৰ সাধাৰণ মানুহৰ ওচৰলৈ যোৱা নাছিল। গুপ্ত যুগত দূৰ দূৰান্তৰ বাণিজ্যৰ অৱনতি ঘটিছিল। যি কনিষ্কৰ টাইমত কি এটা ৰুট হৈছিলে নে, মনচুন চি ৰুট হৈছিলে, আমি অলৰেডি আগৰ প্ৰিভিয়াছ লেকচাৰটোত পঢ়িছিলোঁ হয়নে? কিন্তু এই গুপ্ত যুগত অৱনতি ঘটিছিল। খ্ৰীষ্টীয় 3য় শতিকাৰ পিছত ৰোমান সাম্ৰাজ্যৰ সৈতে বাণিজ্য হ্ৰাস পাইছিল। ভাৰতীয় সদাগৰসকলে দক্ষিণ পূব এছিয়াৰ বাণিজ্যৰ ওপৰত অধিক নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰিছিল। পূব উপকূলৰ বন্দৰসমূহ এইবিলাক ইম্পৰ্টেণ্ট হয়। তাম্ৰলিপ্ত, ঘণ্টাশাল আৰু কুন্দৰাই দক্ষিণ পূব এছিয়াৰ সৈতে উত্তৰ ভাৰতত বাণিজ্য স্পষ্ট হোৱা নাই চম্ভালিছিল আৰু পশ্চিম উপকূলৰ ভোৰজ, চৌল, কল্যাণ আৰু কান্নাইয়ে ভূমধ্য সাগৰ আৰু পশ্চিম এছিয়াৰ সৈতে বাণিজ্য কৰিছিল। সংস্কৃতিটো আমি কালচাৰটো অলপ চাওঁ, ইম্পৰ্টেণ্ট হয়। এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়, মই আণ্ডাৰলাইন কৰি যাম যিবিলাক ইম্পৰ্টেণ্ট আপোনালোকে, আৰু আপোনালোকে যদি নিজে ভাবে এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকে নিজে নোট কৰি যাব। স্থাপত্য, গুপ্ত যুগৰ স্থাপত্যক 3টা ভাগত ভাগ কৰিব পাৰি। আমি গোটেই কিয় লৈছোঁ, বিকজ গোটেই কিয় লৈছোঁ, আমি ষ্টৰি আগত কৰিছোঁ, তেতিয়া আমাৰ মনত থাকিব। যদি মাজে মাজে এটা পইণ্ট লৈ যাওঁ না, মানে লাইক আমি হৃদয়ংগম কৰিব নোৱাৰিম বস্তুবিলাক। সেইটো কাৰণে মই এজ ইট ইজ বুকখনৰ গোটেই ডিটেইলবিলাকে লৈছোঁ। স্থাপত্য, শিলকটা গুহা,
অজন্তা আৰু এলোৰা মষ্ট ইম্পৰ্টেণ্ট হয় দেই, এই দিয়ে স্থাপত্যখিনি ইম্পৰ্টেণ্ট হয়। মহাৰাষ্ট্ৰ ক'ত আছে? মহাৰাষ্ট্ৰত আছে হা। আৰু বাঘ ই মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু বাঘ মধ্যপ্ৰদেশ। তাৰপিছত গাঁথনিগত মন্দিৰ দেওগড় দশাৱতাৰ মন্দিৰ, এইটো ঝান্সী জিলা উত্তৰ প্ৰদেশত আছে দেই, মনত ৰাখিব দেই, এইকেইটা ইম্পৰ্টেণ্ট হয়, এইকেইটা মষ্ট ইম্পৰ্টেণ্ট। আটাইতকৈ পুৰণি আৰু শ্ৰেষ্ঠ ভূমাৰৰ শিৱ মন্দিৰ নাগৰ ডিষ্ট্ৰিক্ট মধ্যপ্ৰদেশ। বিষ্ণু আৰু কংকালী মন্দিৰ এইটো ত্ৰিগোৱা মধ্যপ্ৰদেশ। তাৰপিছত নচনা কুঠুৱাৰ পাৰ্বতী মন্দিৰ পান্না জিলা মধ্যপ্ৰদেশ। খোহৰ শিৱ মন্দিৰ চান্তা পান্না মধ্যপ্ৰদেশ, পান্না মধ্যপ্ৰদেশ। তাৰপিছত ভিতৰগড় কৃষ্ণ ইটা মন্দিৰ এইটো কানপুৰ উত্তৰ প্ৰদেশ। তাৰপিছত শ্ৰীপুৰৰ লক্ষ্মণ মন্দিৰ এইটো ৰায়পুৰ মধ্যপ্ৰদেশ। আৰু এনাৰৰ বিষ্ণু মন্দিৰ আৰু বৰা মন্দিৰ মধ্যপ্ৰদেশ। এইকেইটা ইম্পৰ্টেণ্ট হয় হা। নেক্সট স্তূপ, তৃতীয় স্তূপ মহীপুৰ খাজ চিন্ধত মহীপুৰ খাজ স্তূপবিলাক আছিলে। আৰু ধামমেঘ এইটো সাৰনেথত আছে। আৰু ৰত্নগিৰি উৰিষ্যা। স্থাপত্য শিল্পই উচ্চ শিখৰত উপনীত হৈছিল এই গুপ্ত যুগতে হা, বহুত বনাইছিল। যেনেকৈ নগৰশৈলী মন্দিৰবোৰ আছিলে হয়নে, নগৰা শৈলী হা, দ্ৰাবিড় শৈলী এইবিলাকতো চাউথ ইণ্ডিয়াত আছিলে। নগৰা শৈলী নগৰা শিখৰ শৈলী বুলি কয়। বিকশিত কৰি গুপ্ত শিল্পই ভাৰতীয় স্থাপত্যৰ ইতিহাসত সূচনা কৰে। শিখৰ দেৱালয় আৰু এক বৈষ্ণৱ প্ৰতীক মন্দিৰ স্থাপত্যৰ অন্যতম বৈশিষ্ট্যপূৰ্ণ উপাদান। এই সময়ছোৱাত ইয়াৰ সম্পূৰ্ণ বিকাশ লাভ কৰিছিল। এই নগৰশৈলী মষ্ট ইম্পৰ্টেণ্ট। নগৰশৈলী কাৰ সময়ত হৈছিলে? গুপ্ত যুগৰ সময়ত হৈছিল হা, মনত ৰাখিব। গৰ্ভগৃহ কি? দেৱালয়ৰ কথা হয় এইটো, দেৱালয়ৰ কথা গৰ্ভগৃহ, য'ত মূৰ্তি থাকে সেইটো গৰ্ভগৃহ বুলি কয়। থকা মন্দিৰৰ স্থাপত্য য'ত দেৱতাৰ মূৰ্তি স্থাপন কৰা হৈছিল, গুপ্তসকলৰ সময়ত আৰম্ভ হৈছিল। এইটো মানে নগৰশৈলীত এইবিলাক থাকে ঠিক আছে। যেনেকৈ আপোনাৰ দেৱালয় থাকে ঠিক আছে। চ' এইবিলাক নগৰশৈলী মন্দিৰত থাকে, গৰ্ভগৃহ থাকে। অ'কে। দেওগড়ৰ দশাৱতাৰ মন্দিৰ ভগা অৱশিষ্টসমূহ আটাইতকৈ সুসজ্জিত আৰু সুন্দৰভাৱে গঠিত গুপ্ত মন্দিৰ ভৱনৰ উদাহৰণ এটা, দেওগড়ৰ দশাৱতাৰ মন্দিৰ। গান্ধাৰ ভাস্কৰ্যৰ কেন্দ্ৰসমূহৰ অৱনতি ঘটিছিল আৰু সেইবোৰৰ স্থান বেনাৰস, পাটলিপুত্ৰ আৰু মথুৰাই লৈছিল। গান্ধাৰ ভাস্কৰ্যৰ প্ৰথমবাৰৰ বাবে আমি বিষ্ণু, শিৱ আৰু অন্যান্য দেৱতাৰ মূৰ্তি দেখিবলৈ পাওঁ। বুদ্ধৰ মূৰ্তিৰ শ্ৰেষ্ঠ নিদৰ্শনসমূহৰ ভিতৰত সাৰনাথ এখন বহি থকা বুদ্ধ মূৰ্তি অন্যতম। এটা বা এক বহি থকা, এখন নহয় বা এক বা এটা ঠিক আছে, যিখনে বুদ্ধই ধৰ্ম প্ৰচাৰ কৰাৰ চিত্ৰিত কৰিছে। ব্ৰাহ্মণ্য প্ৰতিমূৰ্তিসমূহৰ ভিতৰত হয়তো আটাইতকৈ আকৰ্ষণীয় আছিল উদয়গিৰিৰ এটা গুহাৰ প্ৰৱেশদ্বাৰত খোদিত বৃহৎ বাৰা মূৰ্তি আছিলে উদয়গিৰিত। অ'কে। এই যুগৰ চিত্ৰসমূহ আছিলে বাঘ এইটো ধাৰা জিলা আৰু অজন্তা ঔৰংগাবাদ জিলা মহাৰাষ্ট্ৰ। তাৰপিছত এইবিলাক পোৱা যায় হা, এইবিলাকত পোৱা যায়। অজন্তা গুহাৰ এইটো ফ্ৰকছসমূহ এই যুগৰ চিত্ৰকালৰ শ্ৰেষ্ঠ নিদৰ্শন হয় হা, মনত ৰাখিব। এই ফ্লেক্সো পেইণ্টিং মানে কি হয়, য'ত মানে কি হয় প্লাষ্টাৰ আৰু ৱাটাৰ কালাৰ এইবোৰ কৰা যায় ঠিক আছে। তো এইটো অজন্তা গুহাত আছে, আপোনালোকে গুগল কৰিলে দেখিব। মই ফটোটো এড কৰা নাই, বহুত দীঘলীয়া হৈ যায় আৰু মানে শ্লাইডবোৰ বহুত টাইম লাগি যায় এক্সট্ৰা পইণ্টবোৰ। ধাৰ্মিক সাহিত্যবিলাক আমি চাওঁ আহোঁ, ইম্পৰ্টেণ্ট হয় দেই, যিহেতু হিন্দু ধৰ্ম ফ্লৰিছ হৈছিল গুপ্ত যুগৰ সময়ত। তো আমি এই সাহিত্যবিলাকো ইম্পৰ্টেণ্ট হয়।
নেক্সট আৰু নাই, 2-3টা শ্লাইডে আছে, 2টা শ্লাইডে আছে। আমি আপোনালোকে প্ৰায় আমি 1 ঘণ্টাৰ আগত শেষ কৰিম। হিন্দু গ্ৰন্থ, কিছুমান পুৰণি ধৰ্মীয় গ্ৰন্থ যেনে ব্ৰহ্মপুৰাণ, বিষ্ণু পুৰাণ, মৎস্য পুৰাণ, ৰামায়ণ আৰু মহাভাৰত, মনুস্মৃতি পুনৰ লিখা হৈছিল। এই গুপ্ত যুগতে যি পুৰাণসকল আছিলে, আগৰ পুৰাণবিলাক লাহে লাহে বিলুপ্ত হৈছিল, তাৰপিছত এইবিলাক পুনৰ লিখা হৈছিল। নাৰদ স্মৃতি, পৰাশৰ স্মৃতি, বৃহস্পতি স্মৃতি আৰু কত্যায়ন স্মৃতি এই সময়ছোৱাত লিখা হৈছিলে। ইম্পৰ্টেণ্ট হয় নাৰদ স্মৃতি, আমি আগতে মনুস্মৃতি, নাৰদ স্মৃতি এইবিলাক পাইছিলোঁ, হয় নে নাই? পৰাশৰ স্মৃতি, এইটো বৃহস্পতি স্মৃতি এই সময়তে লিখা হৈছিল, ইম্পৰ্টেণ্ট দেই। নেক্সট বুদ্ধ গ্ৰন্থ, অভিধৰ্ম কোচ, এইটো দিগ্গাক আৰু বিশুদ্ধি মংগ এইটো বুদ্ধ কোচে লিখা, ঠিক আছে। এইখিনি সময়তে বুদ্ধ ধৰ্ম লিখা। জৈন গ্ৰন্থ যেনেকৈ ন্যায় বাটাৰাম অতি কোনে লিখিছিলে? সিদ্ধ সেনে লিখিছিলে, সিদ্ধ সেনাই লিখিছিলে। এইটো ধৰ্ম নিৰপেক্ষ সাহিত্য কি আছিলে সেইবিলাকো আমি চাওঁ। ঋতু সংহাৰ প্ৰথম কাব্য, আমি এইটো কোনে লিখিছিলে? কালিদাসে লিখিছিলে, হয়নে নাই? মেঘদূতম, কুমাৰ সম্ভৱম আৰু ৰঘুবংশম, মালবিকা অগ্নিমিত্ৰ প্ৰথম নাটক হৈছিলে কালিদাসৰ। সেইটো বিক্ৰম মৰ্বচিয়ম এইবিলাক কালিদাসৰ আছিলে। অভিজ্ঞান শকুন্তলম আৰু মুদ্ৰা ৰক্ষক, বিশাখা দত্তৰ মুদ্ৰা ৰক্ষক আছিলে, মনত ৰাখিব দেই এইটো। তাৰপিছত কিৰাতৰ জুনিয়, এইটো ভাৰবীৰ আছিলে। কাব্য দৰ্শন, এইটো দশকুমাৰ চৰিত, এইটো দণ্ডিত আছিলে। তাৰপিছত মৃচ্ছকটিকম, এইটো শূদ্ৰকৰ আছিলে, শূদ্ৰকৰ, মনত ৰাখিব না। মৃচ্ছকটিকম কাৰ আছিলে? কুৱেশ্যন আহে, আমি পাইছোঁ বহুত কুৱেশ্যন। তাৰপিছত পঞ্চতত্ব কি? বিষ্ণু শৰ্মাৰ আছিলে। তাৰপিছত কামসূত্ৰ বৎস্যায়নৰ আছিলে, মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। বৈজ্ঞানিক সাহিত্য কি কি আছিলে? এইটো আৰ্যভট্টীয় সূৰ্য সিদ্ধান্ত, আৰ্যভট্টৰ সূৰ্য সিদ্ধান্ত কোনে লিখিছিলে? আৰ্যভট্টীয় সূৰ্য সিদ্ধান্ত আৰ্যভট্টই লিখিছিলে। এইটো বৈজ্ঞানিক সাহিত্য আছিলে। ব্ৰহ্ম সিদ্ধান্ত কোনে লিখিছিলে? ব্ৰহ্মগুপ্তই লিখিছিলে। ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট এইবিলাক। হাইয়েষ্ট যদি গুপ্ত এজৰ বিষয়ে সোধে, এইবিলাক গ্ৰন্থ বিষয়ে সোধে দেই। বেলেগ কোন ৰজাই কাক মাৰিছিল সেইটো নোসোধে, ঠিক আছে। হাইয়েষ্ট গুপ্ত এজৰ কুৱেশ্যন সোধে যদি আপোনাৰ সাহিত্যৰ ওপৰৰ পৰা সোধে, কাৰণ এইখিনি সময়তে বহুত সাহিত্য ফ্লৰিছ হৈছিলে। পঞ্চ সিদ্ধান্তিকা, এইটো বৃহৎ সংহিতা আমি অলৰেডি পাইছোঁ। বৃহৎ জাতকা, লঘু জাতক এইটো বাৰামিহিৰে লিখিছিলে, হয়নে নাই? তাৰপিছত অষ্টাংগ হৃদয় চিকিৎসা, এইটো ভগদত্তই কৰিছিলে, ভাগৱতই কৰিছিলে। আৰু এইটো ধন্বন্তৰী কি কৰিছিলে? নৱ নিতকম কৰিছিলে, হয়নে নাই? তাৰপিছত মহাভাস্কৰ্য, লঘু ভাস্কৰ্য এইটো ভাস্কৰে কৰিছিলে। তাৰপিছত হস্তায়ুৰ্বেদ কোনে? পালকাপ্যই কৰিছিলে, মনত ৰাখিব। এইখিনি সাহিত্যৰ ওপৰতে কুৱেশ্যন আহে। লাষ্টত এণ্ডত মানে শেষত নেক্টাৰটো শেষতে ওলাই নাই। আমি আগত মন্থন কৰি দিছোঁ চব, কিন্তু নেক্টাৰবিলাক ইয়াতে পাইছোঁ আমি, অমৃতবিলাক। এইবিলাক অমৃত হয় গুপ্ত যুগত। এটা নোটছ আছে, মনুস্মৃতি উইলিয়াম এইটো জনছৰ দ্বাৰা, এইটো উইলিয়াম জনছে ইয়াক কি কৰিছিলে? শিৰোনামাত ইংৰাজীলৈ অনুবাদ কৰা হৈছিলে। মনুস্মৃতিখন কি কৰিছিলে? ইনষ্টিটিউট অফ হিন্দু ল নামৰ শিৰোনামাত কি কৰিছিলে? অনুবাদ কৰিছিলে মনুস্মৃতিটো। কোনে কৰিছিলে? উইলিয়াম জনছে কৰিছিলে, মনত ৰাখিব। মনুস্মৃতি ইম্পৰ্টেণ্ট, কুৱেশ্যন সোধে। অভিজ্ঞান শকুন্তলাৰ চিনাক্তকৰণ উইলিয়াম জেমছৰ দ্বাৰা ইংৰাজীলৈ অনুবাদ কৰা হৈছিল। এইখনো উইলিয়াম জেমছে ইংৰাজীলৈ অনুবাদ কৰিছিল। কালিদাসক ভাৰতৰ কি বুলি জনা যায়? শ্বেক্সপিয়াৰ বুলি জনা যায়, সকলোৱে জানে। তাৰপিছত মৃচ্ছকটিকম, মাটিৰ গাড়ী এজন দুখীয়া
ব্ৰাহ্মণ, চাৰু দত্ত আৰু সতী বৈশ্য, বসন্ত সেনাৰ প্ৰেম কাহিনী। অ'কে, এইটো মৎস্য কেটিকম মনত ৰাখিব। তাৰপিছত চহৰীয়া জীৱনৰ বাস্তৱিক চৰিত্ৰৰ বাবে উল্লেখযোগ্য। কামসূত্ৰ হৈছে যৌনতাৰ ওপৰত আটাইতকৈ পুৰণি গ্ৰন্থ। কামসূত্ৰৰ বিষয়ে জানে। তাৰপিছত ব্ৰহ্ম সিদ্ধান্ত, এইটো আৰবী ভাষালৈ চীন হিন নামৰ শিৰোনামাত অনুবাদ কৰা হৈছে। কোন হৈছে? ব্ৰহ্ম সিদ্ধান্ত। মনত ৰাখিবলৈ কোনো না নেক্টাৰখিনি ইয়াতহে আছে শেষত। তো আমি এতিয়া অন্তিম শ্লাইডলৈ আহি পাইছোঁ। এইটো আমি যি গুপ্ত যুগৰ প্ৰাচীন ভাৰতৰ সোণালী যুগ বাস্তৱতা নে এইটো কল্পকাহিনী আমি চাওঁ আহক। যুক্তি আৰু বিক্ষেপতো আছে, বিপক্ষতো আছে। মুখ বিষাই গৈছে হা। যুক্তি পক্ষত কি আছে? ৰাজনৈতিক একক আছিল, বিদেশী শাসন সম্পূৰ্ণৰূপে আঁতৰ কৰা হৈছিল আৰু শান্তি সমৃদ্ধি বিৰাজ কৰিছিল। দ্বিতীয়, চৰকাৰৰ আলোকিত চৰিত্ৰ অৰ্থাৎ কৰ পটল আছিল, শান্তি মৃদু আছিল ইত্যাদি। তৃতীয়, হিন্দু ধৰ্মৰ পুনৰ্জীৱন ঘটিছিল যদিও আন সকলো ধৰ্মৰ প্ৰতি সহনশীলতাও আছিল। চতুৰ্থ, এই সময়ছোৱাত সংস্কৃতৰ ব্যৱহাৰ বিকশিত হৈছিল আৰু কাৰণ বহুত ৰচনা হৈছিল হয়নে নাই, কলা সাহিত্যৰ বিকাশ ঘটিছিল। এই সময়ছোৱাত কালিদাস, অমৰ সিংহ, ধন্বন্তৰী, আৰ্যভট্ট, বাৰামিহিৰ আদি মহান ব্যক্তিসকলে বাস কৰিছিল। সেইটো কাৰণে এইটো গল্ডেন এজ বুলি কোৱা, এইটো এটা যুক্তি দিয়া হৈছে যুক্তি পক্ষত। আৰু বিপক্ষত কি আছে? অতি বেছি সংখ্যক এইটো সামন্তবাদীৰ অস্তিত্ব, বৃহৎ কেন্দ্ৰীয় সৈন্যবাহিনী আৰু আমোলতন্ত্ৰৰ অনুপস্থিতি, এইবিলাক বিপক্ষত আছিলে। তাৰপিছত সামন্তীয় উপাদানসমূহৰ বিকাশ, বৃদ্ধি পোৱা ভূমি অনুদান, তাৰপিছত ভূমি দাসত্ব, উপসমন্তকৰণ ইত্যাদি। চতুৰ্থ, বাণিজ্য আৰু এইটো গিল্ডসমূহৰ অৱনতি, নগৰ কেন্দ্ৰসমূহৰ অৱনতি, মানে নগৰ কেন্দ্ৰিক নাছিলে এইটো, বৰ্ণ বৈষম্য বৃদ্ধি আৰু সামাজিক বিশৃংখলতা, মহিলাসকলৰ মৰ্যাদাৰ অৱনতি। তো এইকেইটা বিপক্ষত আছিলে। সপক্ষতো আছে, ভাল যুক্তিও দিছে। এইটো এটা কুৱেশ্যন আহিব পাৰে যদি আমি APSC দিব গৈ আছোঁ, তো APSCৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চ' আৱাৰ নেক্সট টপিক উইল বি পোষ্ট গুপ্তা এজ। তাৰপিছত এইবিলাক আমি পঢ়িম, বৰ্ধন ৰাজবংশ, এইবিলাক পুষ্যৱতী বৰ্ধন, এইবিলাক আটাইবোৰৰ বিষয়ে আমি পঢ়িম। চ' আমি কনক্লুড কৰিলোঁ, আমি গুপ্ত যুগৰ যি সাহিত্য আৰু তাৰ বিষয়ে আমি নেক্টাৰখিনি শেষতে পালোঁ। গতিকে যিসকলে ক্লাছটো শেষলৈকে চাইছে তেওঁলোকৰ কাৰণে ভাল হৈছে। প্ৰথমটো চাইছে যুদ্ধৰ বিষয়ে সিমান নুসুধে আজিকালি, ডেপ্থত সোধে কোনে কি লিখিছিল কি লিখা নাছিল, ডেপ্থত সোধে অলপ। তো সেইটো কাৰণে ইম্পৰ্টেণ্ট হয়। আপোনালোকে যদি আৰু দুবাৰমান ৰিভাইজ কৰিব, বাৰে বাৰে চাব, তেতিয়া আপোনালোকৰ হৃদয়ংগম হ'ব ভালদৰে। আৰু ইয়াৰ মাজত যদি মোৰ ভুল ত্ৰুটি হৈছে আপোনালোকে ক্ষমা কৰিব। আৰু যদি সঁচাই কিবা যদি আপোনালোকৰ কাৰেকশ্যন থাকে, এইটো ভুল হৈছে আপোনাৰ, তো আপোনালোকে কমেণ্ট ছেকশ্যনত কাইণ্ডলি কমেণ্ট কৰিব পাৰে, মই সেইটো কাৰেক্ট কৰিম, মোৰ কাৰণেও সেইটো সুবিধা হ'ব। চ' থেংক ইউ ছ' মাছ। এনেকৈ আমি কৰি গৈ থাকিম, আগবাঢ়ি গৈ থাকিম একেলগে। লগ পাম নেক্সট ছেশ্যনত, নেক্সট ক্লাছত। থেংক ইউ।